বন বিভাগৰ আজব কাণ্ড ঘটনা ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ৰাইদাং গাঁও ৰাইদাং গাঁৱৰ খেছৰ মৰাণৰ ঘৰত থকা হাতীৰ পোৱালি ধনসিং প্ৰকৃততে কাৰ পোৱালি বন বিভাগৰ মতে ধনসিঙৰ মাক চেনিমলাৰ সৈতে মিলা নাই ডিএনএ কিন্তু হাতীৰ গৰাকী আৰু স্থানীয় ৰাইজৰ মতে ধনসিঙৰ মাক চেনিমলা হয় এই ধনসিং নামৰ হাতীটো মালিক খেছৰ মৰাণ তেহেতৰ এইখিনি জেগাতে 2023 চনৰ শেষৰ ফালে ইয়াতে শিকাই আছিলে হয় সেইখিনি আমাৰ গাঁৱৰ ৰাইজেও প্ৰত্যক্ষ কৰিছিলে যেহেতু এখন বাৰীতে তেওঁলোকৰ যিমান হাতী আছে প্ৰায়কেইটা হাতী ইয়াতে শিকোৱা হয় গোটেই হাতীখিনি ইয়াতে শিকায় তেওঁলোকৰ এতিয়া নহয় তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰা হাতী আছে আমাৰ সকলো আমাৰ গাঁৱৰ ৰাইজে জানে বা আমাৰ গোটেই অঞ্চলটোৰ ৰাইজে জানে তেওঁলোকৰ মানে ককা দেউতাকৰ মানে 3টা প্ৰজন্মৰ পৰা তেওঁলোকৰ ইয়াত হাতী আছে বুলি তেওঁলোকৰ বহুত পুৰণা দিনৰ পৰা তেওঁলোকৰ হাতী আছে সেইখিনি কথা হয় আৰু 2023 চনত ইয়াতে ধনসিঙক হয় শিকাইছিলে তেতিয়া মানে ডিগবৈ ডিভিজনৰ পৰা আহিছিলে কিবা ডিএনএ টেষ্ট কৰিবৰ কাৰণে তেতিয়া মই উপস্থিত আছিলোঁ মোক মাতিছিলে হয় তেওঁলোকে ডিএনএ টেষ্ট কৰিবৰ কাৰণে মাক আৰু ধনসিং আৰু ধনসিঙৰ মাক চেনিমলা দুইটাৰ পৰাই ব্লাড উলিয়াই আনিছিলে সেই ৰিপৰ্টটো নাজানো আহিলে নাই ৰিপৰ্টটো মিলিছে নাই সেই বিষয়ে মই জ্ঞাত নহয় কিন্তু ৰিপৰ্টটো নিয়াটো হয় তেওঁলোকে ইয়াৰ পৰা ডিএনএ খেছৰ মৰাণৰ হাতীৰ পোৱালিটো 8 জুনত ডুমডুমা বন বিভাগে বলপূৰ্বকভাৱে লৈ যোৱাৰ উঠিছে অভিযোগ খেছৰ মৰাণৰ মতে তেওঁৰ হাতত আছে ধনসিঙৰ মাক চেনিমলা গৰ্ভৱতী হোৱাৰ পৰা জন্মৰ সময়লৈকে সকলো নথিপত্ৰ আমাৰ হাতী পোৱালিটো সকলো ডকুমেণ্ট আছে একেবাৰে মানে নথিপত্ৰ সকলো মানে যেতিয়াৰ পৰা হাতীজনী প্ৰেগনেঞ্চি হৈছিলে তেতিয়াৰ পৰা গাঁৱৰ পৰা লৈ পেলাই বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই অনাৰশ্বিপ মাইক্ৰশ্বিপ সকলো নথিপত্ৰ আছে তৎসত্ত্বেও মানে এতিয়া হাতীটো তেখেতে জব্দ কৰি ৰাখিছে গৰাকীৰ ওচৰত সকলো নথিপত্ৰ থকাৰ পাছতো পুনৰ ডিএনএ পৰীক্ষা কৰাৰ বিষয়টোক লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া পূৰ্বেও 2023 চনত ধনসিঙৰ কৰোৱা হৈছিল ডিএনএ পৰীক্ষা বৰ্তমান ডুমডুমা বন বিভাগৰ ডিএফঅ কাৰ্যালয়ৰ প্ৰাংগণত এক অনুপযোগী পৰিৱেশত হাতীৰ পোৱালিটোক ৰখাক লৈ এতিয়া চিন্তিত হৈ পৰিছে হাতীৰ গৰাকী তথা স্থানীয় ৰাইজ ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে হাতীৰ গৰাকী হাতীৰ পোৱালিটোক লৈ যোৱা ঘটনাক চক্ৰান্তৰ আখ্যা দিছে এতিয়া একাংশই শীঘ্ৰে হাতীৰ পোৱালিটো গৰাকীক গতাই নিদিলে তীব্ৰ আন্দোলনক হুংকাৰ দিছে স্থানীয় ৰাইজ তথা দল সংগঠনে ডুমডুমাৰ পৰা মিণ্টু তালুকদাৰৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা